টাকা মিচিং পৰিণ কেবাং কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে সকলোৱে জ্ঞাত যে কেইদিনমান আগতে শিৱসাগৰ জিলা আৰু জোনাই মহকুমাৰ কেইখনমান আপোনাৰ অঞ্চলত বানপানী এক বিভীষিকাময় এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সেই উদ্দেশ্যে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে টাকা মিচিং পৰিণ কেবাং কেন্দ্ৰীয় সমিতিৰ শিক্ষা কোষৰ উদ্যোগত যোৱা 8 আগষ্ট তাৰিখে যোৰহাট শিৱসাগৰ জিলাৰ প্ৰায় 640জন ছাত্ৰ ছাত্ৰীক টাকা মিচিং পৰিণ কেবাং কেন্দ্ৰীয় সমিতিৰ শিক্ষা কোষৰ উদ্যোগত আমি শিক্ষাৰ লগত জড়িত সামগ্ৰী আমি বিতৰণ কৰোঁ। আৰু আজি 10 আগষ্ট তাৰিখে আজি আমি জোনাই অঞ্চলৰ অৰুণ চাপৰি আৰু মধুপুৰ গাঁৱত প্ৰায় 4খন বিদ্যালয়ত প্ৰায় 110 গৰাকী ছাত্ৰ ছাত্ৰীক আমি শৈক্ষিক সামগ্ৰী আজি বিতৰণ কৰোঁ। আচলতে আজি আমি যি পদক্ষেপ টাকা মিচিং পৰিণ কেবাং কেন্দ্ৰীয় সমিতিৰ শিক্ষা কোষে লৈছোঁ, আচলতে আমি যিখিনি সামগ্ৰী প্ৰদান কৰিছোঁ সেই সামগ্ৰীসমূহ হয়তো তেওঁলোকৰ শৈক্ষিক ভৱিষ্যতৰ কাৰণে পৰ্যাপ্ত নহয়। তৎসত্ত্বেও কিন্তু এই যি আমাৰ এই বিপদৰ সময়ত তেওঁলোকক আমাৰ ছাত্ৰ বন্ধুসকলক যাতে কিঞ্চিত সহায় কৰিবৰ কাৰণে আমি এই উদ্যোগটো হাতত লৈছোঁ। এই চেগতে আমি টাকা মিচিং পৰিণ কেবাং, মিচিং মিমাক কেবাং আৰু টাকা মিচিং মিমাক কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ সমূহ সদস্যবৃন্দক আমি শিক্ষা কোষৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ অতি খুব কম সময়ৰ ভিতৰতে আমি এই পদক্ষেপ হাতত লৈছিলোঁ আৰু আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ তেওঁলোকক আমি সহায় সহযোগিতা আগবঢ়াবলৈ। আৰু অনাগত দিনতো টাকা মিচিং পৰিণ কেবাঙে যি উদ্দেশ্য আগত ৰাখি 1971 চনৰ পৰা কাম কৰি আছে, অনাগত দিনতো আমি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ল'ম। যিহেতু আজিও অৰুণ চাপৰিৰ যি বিদ্যালয়ৰ পৰিৱেশ আজি পাঠদান কৰিব পৰা ব্যৱস্থা নাই, কেনেধৰণৰ TMBK হিচাপে ভূমিকা গ্ৰহণ কৰিছে? হয়, আমি ইতিমধ্যে জোনাই অঞ্চলৰ যি আমাৰ মধুপুৰ আৰু অৰুণ চাপৰি গাঁৱত থকা 4খন LP স্কুলত ইতিমধ্যে টাকা মিচিং পৰিণ কেবাং জোনাই জিলা সমিতিৰ নেতৃবৃন্দসকলে ইয়াত আহি ইতিমধ্যে তেওঁলোকে বিদ্যালয়ৰ পৰিৱেশ চাই ইতিমধ্যে তেওঁলোকে প্ৰশাসনক অৱগত কৰিছে। আৰু প্ৰশাসনে যিমান পাৰে বিদ্যালয়তো যাতে পুনৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ শ্ৰেণীকোঠাত আহি পাঠদান কৰিব পৰাকৈ তেওঁলোকে ব্যৱস্থা কৰি দিছে। আৰু আমি এই চকতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আমাৰ মাননীয় জোনাই সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ ভুৱন পেগু ছাৰক। তেখেতেও বলিষ্ঠ পদক্ষেপেৰে ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো পধ্যেই শৈক্ষিক জীৱনত যাতে ব্যাঘাত জন্মাব নোৱাৰে সেই উদ্দেশ্য আগত থাকি তেখেতসকলে বহুখিনি কাম কৰিছে। আৰু আমি আশা কৰিছোঁ খুব কম সময়ৰ ভিতৰতে ইতিমধ্যে 3খন যি আমাৰ বিদ্যালয়, 3খন বিদ্যালয়ত ইতিমধ্যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত আহি তেওঁলোকে পাঠদান আৰম্ভ কৰিছে। মাত্ৰ এখন বিদ্যালয় আছে অৰুণ চাপৰি LP স্কুল। খুব সম্ভৱ খুব কম সময়ৰ ভিতৰতে তেওঁলোকেও ছাত্ৰ ছাত্ৰীসকলে নিজৰ শ্ৰেণীকোঠাত আহি তেওঁলোকেও যি তেওঁলোকৰ ক্লাছসমূহ তেওঁলোকে আৰম্ভ কৰিব পাৰিব। টাকা মিচিং পৰিণ কেবাং কেন্দ্ৰীয় সমিতিৰ শিক্ষা কোষৰ উদ্যোগত লগতে আমাৰ জোনাই জিলা সমিতি সহযোগত আঞ্চলিকসমূহৰ সহযোগত আজি অৰুণ চাপৰি যি 28 জুন তাৰিখে যোৱা 28 জুন তাৰিখে যি অৰুণাচলৰ পৰা যি পানী আহি আমাৰ এই অঞ্চল বিশেষকৈ ইয়াতে বিদ্যালয়সমূহৰ কথা ক'ব বিচাৰিছোঁ। বিদ্যালয়সমূহৰ যি সাজবাবৰ পৰা আদি কৰি কিতাপ পত্ৰৰ পৰা আদি কৰি সকলোবিলাক বানে উটুৱাই নি লৈ গ'ল। এইটোৰ ওপৰত আমাৰ টাকা মিচিং পৰিণ কেবাঙে নৈতিক দায়িত্ব হিচাপে লৈ আজি অৰুণ চাপৰিৰ অন্তৰ্গত 4খনকৈ প্ৰাথমিক বিদ্যালয়ত যি আমাৰ কণখন আমাৰ শিশুসকল আছে অধ্যয়ন কৰি আছে, এই শিশুসকলৰ বাবে আমি শিক্ষা সামগ্ৰী বিতৰণ কৰাৰ এটা কাৰ্যসূচী আমি হাতত লওঁ। আৰু লগতে এই অঞ্চলটোত যি মহাপ্ৰলয় সৃষ্টি হৈছিল যোৱা 28 জুন তাৰিখে, এই বানবিধ্বস্তত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ আমি বান হোৱাৰ পিছত যিটো অৱস্থা এইটো পৰিদৰ্শন কৰোঁ। ইয়াৰ আমাৰ স্থানীয় লোকসকলৰ লগত ৰাইজৰ লগত আমি মত বিনিময় কৰোঁ। অনাগত দিনত আমি ভাবিছোঁ অতি শীঘ্ৰে অসম চৰকাৰে ইয়াৰ যি সমস্যা বিশেষভাৱে বান সমস্যা স্থায়ী সমাধানৰ বাবে প্ৰয়াস কৰিব বুলি আমি বিশ্বাস কৰিছোঁ। এতিয়া মানে আমাৰ বিগত 28 জুনৰ যিটো অৰুণাচলৰ প্ৰলয় দিকাৰী নৈৰ প্ৰলয় বানৰ কোবত বিগত 28 জুন দিনাখন আমাৰ দিকাৰী নৈৰে অহা আমাৰ বাৰণী পানীয়ে আমাৰ নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়খন যথেষ্ট মানে তছ নছ কৰি দিয়া হৈছিল, যথেষ্ট পৰিমাণে ক্ষয় ক্ষতি হৈছিল। তৎসত্ত্বেও আজি
বৰ্তমান আজিলৈকে আমাৰ পাঠদানৰ ব্যৱস্থাটো আমাৰ ইয়াৰে বিভিন্ন দল সংগঠন আৰু নামনি অৰুণ চাপৰি গাঁৱৰ ৰাইজে লগত মিলি তেখেতসকলে অস্থায়ীভাৱে যিখিনি সম্পূৰ্ণ নোহোৱা এখন মানে আংগনবাদী কেন্দ্ৰত মডেল আংগনবাদী কেন্দ্ৰত আমাক বিগত 1 আগষ্টৰ পৰা আজি পৰ্যন্ত আমি ইয়াতে কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি পাঠদান দিয়াৰ ব্যৱস্থা কৰি আহিছোঁ আৰু বৰ্তমান আজি তাৰিখলৈকে আমাৰ নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ যিটো শ্ৰমদান আৰু দল সংগঠনৰ শ্ৰমদানেৰে বৰ্তমান স্কুলৰ চাফাই অভিযান চলোৱা হৈছে তৎসত্ত্বেও তাত আৰু অতি কম হ'লেও এমাহ দুমাহ কাললৈকে তাত কোনো ধৰণৰ পাঠদানৰ সুব্যৱস্থা কৰিব পৰা নাযাব কিয়নো আপোনাৰ ৰাস্তা পদূলিৰ কথা আহিলে দ্বিতীয়তে আপোনাৰ যিখিনি স্কুলৰ বিদ্যালয়ৰ যিটো আগফালৰ যিটো পৰিৱেশ যিখিনি আপোনাৰ যথেষ্ট ক্ষয় ক্ষতি হৈছে সেইখিনি পৰ্যাপ্ত পৰিমাণত পূৰাবলৈ আপোনাৰ আৰ্ট ফিলিঙৰ প্ৰয়োজন হৈছে আৰু চেনগেবিলিঙৰ প্ৰয়োজন হ'ব সেইটো ইতিমধ্যে আমাৰ বাৰিষা বতৰ যিটো নেকি আমাৰ এই ব্যৱস্থাটো কৰি আনিবৰ কাৰণে যিটো আমাৰ ৰাস্তা নোহোৱা হৈ আছে সেইটো যদি হৈ যায় আগন্তুক 2টা মাহৰ পিছত আমি পুনৰ সেই নিজৰ স্থায়ী বিদ্যালয়লৈ ঘূৰি যোৱাৰ আমি সম্পূৰ্ণ ব্যৱস্থা কৰিব পৰা যাব আৰু বৰ্তমান আমাৰ ইয়াত এতিয়া আমাৰ শৌচাগাৰৰ অসুবিধা হৈছে আৰু আপোনাৰ খোৱা পানীৰ যোগানৰ অসুবিধা হৈছে সেইখিনি ব্যৱস্থাটো আমি যদি এই কেইদিন ধৰি যদি আমি আগন্তুক দিনত যদি পোৱা যায় বা পাওঁ তেন্তে আমি নথৈ সুখী হ'লোহেঁতেন আৰু আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলেও যাতে এই ক্ষেত্ৰত তেখেতলোকেও সফল অনুভৱ কৰিব পাৰিব বুলি ভাবি মোৰ বক্তব্যখিনি ইমানতে সামৰিছোঁ প্ৰশাসনে কি ব্যৱস্থা লৈছে চাফ চিকুণ প্ৰশাসনে ইতিমধ্যে মই জানিব পৰা মতে আপোনাৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ পঞ্চায়তী ৰাজ যিটো নেকি লোকেল গভৰ্ণমেণ্ট পঞ্চায়তী ৰাজৰ ফালৰ পৰা আৰু লগতে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ GM আমাৰ ৱাংজুনাই সমষ্টিৰ GM ববিকান্ত পেগু ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান চাফাই অভিযান চলি আছে আৰু খুব সম্ভৱ কেইদিন ভিতৰতে আমি এই সম্পূৰ্ণ পৰ্যাপ্ত পৰিমাণৰ ৰাস্তা পদূলিৰ ব্যৱস্থা আমি কৰি দিয়াৰ আপোনালোকক প্ৰতিশ্ৰুতিবদ্ধ দিছোঁ বুলি ইতিমধ্যে মোক জনোৱাইছেগৈ